যোৰহাট বিধানসভা সমষ্টিৰ ফলাফল কি হ'ব? এইবাৰ নিৰ্বাচনত ৰাজ্যৰ অন্যতম হাই প্ৰফাইল সমষ্টিৰূপে পৰিগণিত হৈছে যোৰহাট। যোৰহাটত APCCৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈছে বিজেপি প্ৰাৰ্থী বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী। সাংসদ হিচাপে গৌৰৱ গগৈক প্ৰশংসা কৰিও হিতেন্দ্ৰনাথ গোস্বামীয়ে নিৰ্বাচনত জয়ী হ'ব বুলি দাবী কৰে বৰ্তমানৰ বিধায়কগৰাকীয়ে। লগতে হিতেন্দ্ৰনাথ গোস্বামীয়ে ক'লে, গৌৰৱ গগৈয়ে যোৰহাটত এইবাৰ বিশেষ প্ৰচাৰেই নচলালে। যোৰহাটত এইবাৰ নাছিল নিৰ্বাচন লগা পৰিৱেশ। এইবাৰ মানে ইলেকশ্যনটো সঁচাকৈ ইলেকশ্যন নহ'ল। ইলেকশ্যনৰ যিটো এটা হেৰি থাকে, ধাৰা থাকে, এইবাৰ যেন নহ'ল। কেৱল মই অকলে যেন এজন প্ৰাৰ্থী তেনেকুৱা যেন লাগিল। কাৰণ গৌৰৱো তেওঁ হাৰ্ডলি এদিন নে দুদিনহে মাত্ৰ ইয়াত কেম্পেইন কৰিলে বোধ কৰোঁ। তেওঁ দলৰ দায়িত্বত থকাৰ কাৰণে বোধ কৰোঁ বেছিভাগ সময় বাহিৰত টাইম দিবলগীয়া হ'ল। পূৰ্বৰ দৰে এইবাৰো বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামীৰ বিৰুদ্ধে একাংশই চিপৰাং মাৰিলে। জয়ী হৈও গৌৰৱ গগৈয়ে সাংসদ পদ এৰি নিদিলে। যোৰহাটত পুনৰ হ'ব লগা উপ নিৰ্বাচনত টিকট লাভ কৰাৰ আশাত দলৰে একাংশই চিপৰাং মাৰিছিল যদিও শেষ হাঁহি তেওঁৱেই মাৰিব বুলি কয় 5টা কাৰ্যকালৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে। চিপৰাংটো মাৰিছে, নমৰাকে কোনো নাথাকে। কাৰণ বহুতে ভাবি আছে বাই ইলেকশ্যনটো হ'লে ভাল, বাই ইলেকশ্যন হ'লে হিতেন্দ্ৰটো নাহে, গতিকে আমি কোনোবা যেন হ'ম, এনেকুৱা ধৰণৰ ভাবো আছে। এইবোৰ কয় আৰু মোক মানুহে, মোৰ প্ৰুফ নাই। মই মানুহক কওঁ এইবোৰ হ'ব দিয়াচোন, মোক এইবোৰ কথা কৈ মূৰটো গৰম নকৰিবা, এইবোৰে কওঁ। সেইকাৰণে অকণমান যোৰহাটত এইবোৰ থাকে আৰু টনাটনি থাকে, চবতে থাকে চাগে। কিন্তু আমি ভদ্ৰভাৱে থাকোঁ আৰু টনাটনি থাকিলেও কোনোবাই মোক ক'লে বুলিয়ে সেই মানুহজনৰ ওচৰত গৈ মই কেতিয়াও বেয়া শব্দ এটা নকওঁ বা তেওঁক এটা ধমকি নিদিওঁ। যি আছে ওপৰজন ভাগ্য ভগৱানৰ ওপৰত আৰু ৰাইজৰ ওপৰত। নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনটোত গৌৰৱ গগৈৰ সৈতে হিতেন্দ্ৰনাথ গোস্বামীয়ে একেলগে চাহ খাই কথা পতাৰ দৃশ্যই ৰাইজৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছিল। সেইদিনা গৌৰৱ গগৈৰ সৈতে কি কথা পাতিছিল সেয়াও ক'লে হিতেন্দ্ৰনাথ গোস্বামীয়ে। মই চাহ একাপ খোৱাৰ উপভোগ কৰিছিলোঁ। এনেকুৱাতো অকণমান মই 10 মিনিটমান কথা পাতি থাকোঁতে 5-10 মিনিট গৌৰৱ গগৈ হঠাতে আহিলে। মই তেওঁক দেখি ভাল লাগিলে, মোৰ ভাই নিচিনাকৈ ভাবোঁ, যিহেতু পলিটিক্সটো বেলেগ কথা, তৰুণদাৰ ল'ৰা, মোৰ ভাইৰ নিচিনা। তেওঁক মই ক'লোঁ, এই তুমি কেলৈ থিয় হৈছা? মোক মাত লগালে, এইফালে আহা, চাহ খাওঁ আমি দুইজনে, মই খাই আছোঁ, তুমিও বহা। তেওঁ কিন্তু পলাইটলি তেওঁ এইটো একচেপ্ট কৰিলে। আমি দুয়োটাই কথা পাতিলোঁ, চাহ খোৱা কথা পাতিলোঁ। বোলো তুমিও ঘূৰিছা, ময়ো ঘূৰিছোঁ, কি হয় দেখা যাব, ভগৱানে জানিব। খালি মই কৈছিলোঁ, তুমি ইমান ভাল স্পীচ দিছা মানে পাৰ্লিমেণ্টত, আমাৰ এগেইনষ্টতে দিছা বাৰু, কিন্তু তোমাৰ স্পীচৰ মানে মোৰ ভাল লাগিছে কি যে অসমীয়া ল'ৰা এজনে, অসমীয়া MP এজনে এটলিষ্ট বহুত দিনৰ মূৰত এনেকৈ অনৰ্গল কথাখিনি কৈছে। আমি সেইটো ছাপোৰ্ট নকৰোঁ তোমাৰ চব কথা, কিন্তু তুমি কৈছা, সেইটো মই মানো। কৈছিলোঁ যে তুমি উঠিলা, এতিয়া আমাৰ 2টা বজাত এটা হ'ব আৰু সেইটো সেই তেনেকৈ তেওঁ 2-এটা কথা ক'লে। আমি ঘৰুৱাকৈ পাতিছোঁ, কোনো হেৰি নাই। আৰু চাহটো খাবলৈ মোৰ মানে মন গ'ল যে আমি 2টাই চাহ খালোঁ, কি দিগদাৰ। মই যে সেইটো এটা নিউজ হ'ব ভবা নাই, মই কিন্তু ফটো লোৱা নাই দেই। এজন ভদ্ৰলোক ৰূপে পৰিচিত জ্যেষ্ঠ ৰাজনীতিক হিতেন্দ্ৰনাথ গোস্বামীয়ে নিৰ্বাচনৰ প্ৰাক্ষণত কিয় এগৰাকী সাংবাদিকক গালি পাৰিছিল সেই কথাও প্ৰকাশ কৰে বিধায়কজনে। মই কওঁ অসমীয়াজনে মোৰ পৰা ইণ্টাৰভিউ ল'ব বুলি আহিছিলোঁ। মই গাড়ীখনৰ পৰা আনতে উঠিব খুজিও নামিলোঁ। তেওঁ ক'লে মই নহয়, এখেত দিল্লীৰ পৰা আহিছে, আপোনাৰ তেওঁক লৈ আহিছোঁ। তথাপি ইংৰাজী আৰু হিন্দী মিক্স কৰি তেওঁক কেইটামান কুৱেশ্যন দিছিলে, মই দিলোঁ 3টা কুৱেশ্যন। 4 নম্বৰ কুৱেশ্যনটো ইনফেক্ট মই নাজানো, মই মোৰ সমষ্টিৰ বিষয়ে কথা কওক, কিবা থাকিলে পিছত সুধিব, মই জানি ল'ব লাগিব। তেওঁ মানে কথাটো ক'লে হ'ব বেলেগ এটা কুৱেশ্যন, আকৌ একেটা সুধিলে। মোৰ তেতিয়া ক'লে কেলৈ একেটা আকৌ সুধিছে কেলৈ, হ'ব আকৌ সুধিম। থাৰ্ডটো কওঁতে যেতিয়া ক'লে মোৰ মূৰটো অকণমান মই শ্বৰ্ট টেম্পাৰ দেই, সেইটো কিন্তু হয়। সেই শব্দটো মই জাৰ্ণেলিষ্টক বুলি কোৱা নাই, এজন ইণ্ডিভিজুৱেলক কৈছোঁ। জাৰ্ণেলিষ্ট হ'লে জাৰ্ণেলিষ্টৰ নৰ্ম তেওঁলোকে ৰাখিব লাগে। যিটো কৈছোঁ যে মই এইটো ক'ব বিচৰা নাই, 3বাৰ তেওঁ মোক কেলৈ কুৱেশ্যনটো কৰিলে, খং উঠিব নাই। যোৰহাটৰ উন্নয়নৰ স্বাৰ্থত ৰাইজে এইবাৰ পুনৰ বিজেপি প্ৰাৰ্থীগৰাকীক জয়ী কৰাই বিধানসভালৈ পঠিয়াব বুলি আত্মবিশ্বাসেৰে কয় হিতেন্দ্ৰনাথ গোস্বামীয়ে। যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।